যে অসমৰ ৰাইজে যিটো আস্থা প্ৰকাশ কৰি আমাৰ ওপৰত এই অতুলনীয় যিখন সন্মান আমাৰ ওপৰত অৰ্পণ কৰিছে, সেই সন্মানৰ যিটো মৰ্যাদা সেইটো ৰাখিবলৈ মই যত্ন কৰিম। আৰু সাহিত্য সভাৰ প্ৰতি মই 1969 চনৰ পৰাই জড়িত হৈ আছোঁ যে যিকোনো প্ৰকাৰে সাহিত্য সভাখনৰ যিটো ঐতিহ্য আৰু গৰিমা সেইটো যাতে কোনো কাৰণতে জৰিমা নহয়, তাৰ কাৰণে মই অকণমান চেষ্টা কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ কাৰ্যনিৰ্বাহক সমিতিৰ গঠনটো দেখিয়ে অসমৰ ৰাইজে নিশ্চয় সন্তুষ্ট হ'ব। পুৰণি সংবিধানৰ কিছুমান কথা আমি আঁতৰাই পেলাই আমি আচলতে অধিৱেশনৰ যিদিনাখন শেষ হ'ব পাঠশালাত, সেইদিনাখনে আমি দায়িত্বভাৰ অৰ্পণৰ ব্যৱস্থা কৰিম, যাতে এই ফেব্ৰুৱাৰী মাহটোৰ ভিতৰতে আমি যিখিনি পৰিকল্পনা কৰিছোঁ সেইখিনি সম্পূৰ্ণ যিহেতু অসম সাহিত্য সভাৰ বিভিন্ন সময়ত বিতৰ্ক দেখা পোৱা যায়, আপোনাক যথেষ্ট আশাৰে ৰাইজে লৈছে, এই বিতৰ্কখিনিৰ ক্ষেত্ৰত কি ক'ব ছাৰ? বিতৰ্ক আমি নাইকিয়া কৰিম, একেবাৰে সঁচা কথা এইটো মই প্ৰতিজ্ঞা কৰি ক'ব পাৰোঁ যে অসম সাহিত্য সভাত আৰু বিতৰ্ক নাথাকে। আৰু আমাৰ যিখন সংবিধানখন একেবাৰে পানী নসৰকাকৈ মই যুগুতাই দিবৰ কাৰণে চেষ্টা কৰিম, যাতে কোনেও আৰু ভৱিষ্যতে যে অসম সাহিত্য সভাৰ প্ৰতি যাতে বেয়া ভাৱ এটা সৃষ্টি নহয়, তাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি সম্পূৰ্ণভাৱে মই ব্যৱস্থা কৰিম। আৰু অসমৰ ৰাইজে যিটো আস্থা আমাৰ ওপৰত অৰ্পণ কৰিছে, সেই আস্থাটো মই যিকোনো প্ৰকাৰে সৰ্বস্ব ত্যাগ কৰি হ'লেও সেই আস্থা ৰক্ষা কৰিবলৈ যত্ন কৰিম। ঘৰ দুৱাৰ এৰি ইউনিকোডত অসমীয়া ভাষা নথকাৰ মূল কাৰণটো হ'ল কি, যে আমাৰ যিটো লিপি, এই লিপিৰ প্ৰাচীনত্বটো এতিয়াও নিৰূপিত হোৱা নাই। কাৰণ সকলোৱে এটা কথাই কয় যে অসমীয়া লিপিটো বাংলা লিপিৰ লগত একেই, খালি ৱ আখৰটো বেলেগ। কিন্তু আপোনাসকলে শুনি আচৰিত হ'ব যে ত্ৰিপুৰালৈ মই এবাৰ যাওঁতে ত্ৰিপুৰাত দেখিছিলোঁ যে ৰাজকীয় পুথিভঁৰাল, সেই ৰাজকীয় পুথিভঁৰালত কিন্তু পেট কটা ৰটো আছে। গতিকে আমি দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ইউনিকোডত যাতে অসমীয়া ভাষাটোৰ স্বীকৃতি দিব পৰাৰ কাৰণে যিখিনি বিদ্যায়তনিক তথ্য লাগিব সেইখিনি আমি যুগুতাবৰ কাৰণে চেষ্টা কৰিম। শংকৰদেৱক বিশ্ব দৰবাৰত পঠোৱাৰ কথাও কওঁ আমি, কিন্তু আমি সেই সম্পৰ্কেও কাম কৰিম। অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষা নজনাৰ সংখ্যাটো দিনে দিনে বাঢ়ি গৈ আছে। সেই দিনে দিনে বাঢ়ি গৈ থকা অসমীয়া ল'ৰা ছোৱালীবিলাকক কেনেকৈ অসমীয়াৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি, তাৰ মই পৰিকল্পনা ইতিমধ্যে কৰিছোঁ। ইয়াৰ আগতেই কৰি থৈছোঁ, যদি মই জিকো এই কামটো মই কৰিম, এনেকুৱা এটা মই ভাবি থৈছোঁ। কি প্ৰথম কাম কৰিম মানে 1 নম্বৰ হিষ্ট্ৰী অফ আছামিজ লেংগুৱেজ, এইটো আমাৰ অতি গুৰুত্বপূৰ্ণ কথা। আৰু কমপ্লিট ৱৰ্কশ্বপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইন ইংলিছ এণ্ড ইন হিন্দী। আমি ইণ্টাৰনেটৰ যুগৰ পৰা আমি কেতিয়াও আঁতৰ হৈ থাকিব নোৱাৰোঁ। আমি আচলতে চান সদাগৰৰ মেৰ ঘৰৰ ভিতৰতো থাকিব নোৱাৰোঁ। আমি নতুন যুগটোৰ লগত আমি আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে নতুন যিবিলাক পদ্ধতি, সৰু সৰু ল'ৰা ছোৱালীবিলাকক আমি কিছুমান এনিমেশ্যন কৰি পেলাই, যেনে কিপলিঙৰ এটা কবিতা যেনিবা হলৌ উঠেলিত কৌ গছত লগাই খদৌ মদৌ, এইটোক আমি এনিমেশ্যন কৰি পেলাই প্ৰতিজন ছাত্ৰৰ মোবাইলত পোৱাৰ ব্যৱস্থা আমি কৰিম। হয়, সভাপতিৰ ক্ষমতাটোৱে হ'ল অসম সাহিত্য সভাৰ আটাইতকৈ চূড়ান্ত ক্ষমতা। গতিকে সেই ক্ষমতাৰ প্ৰয়োগ কৰি অসম সাহিত্য সভাখনক বিতৰ্কমুক্ত কৰি এটা বিদ্যায়তনিক যিটো দিশ ভিত্তি সেইটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে